নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এডুস্পাৰ্ক ইউটিউব চেনেললৈ। আজি আমি ডিছকাছ কৰিম DME ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ নন টেকনিকেলৰ যি এক্সাম হৈ গৈছে 30 মাৰ্চ 2025 তাৰিখে তাৰ কাট অফৰ বিষয়ে। যোৱা ভিডিঅ'বোৰৰ কমেণ্টত বহুতে কাট অফৰ বিষয়ে সুধি আছিল, গতিকে আমি ভাবিলোঁ যে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাওঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। DME কাট অফ 2025। এইটো DMEৰ কোনো বা হেল্থৰ এক্সামবিলাকৰ কোনো অফিচিয়েল কাট অফ লিষ্ট নিদিয়ে, গতিকে যোৱা কেইবছৰৰ পৰীক্ষাৰ পৰা আমি গম পাব পাৰোঁ জেনেৰেল আৰু বা আনৰিজাৰ্ভ তাৰে কাট অফ 94ৰ পৰা 100ৰ ভিতৰত থাকিব। OBC MOBC 88ৰ পৰা 94ৰ ভিতৰত থাকিব। SC ST এৰ 84ৰ পৰা 88ৰ ভিতৰত থাকিব আৰু PWDৰ 78 to 84ৰ ভিতৰত থাকিব। গতিকে এইটো এটা আনুমানিক কাট অফ হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে ৰিজাল্ট দিয়াৰ পিছত নাভাবিব যে মই যিকেইটা কাট অফ কৈছিলোঁ তাৰ ভিতৰত আপোনালোকৰ কোনোবাই মই কোৱাতকৈ কম নম্বৰত বা বেছি নম্বৰত চিলেকশ্যন হ'ল। মই যি কৈছোঁ সেইটো এটা এক্সপেক্টেড কাট অফ হয়। মই বুলি নহয়, যিবিলাকে এনেকুৱা কাট অফৰ ভিডিঅ' বনায় তেওঁলোকেও যিবিলাক কাট অফ দিয়ে সেইবিলাক এক্সপেক্টেড হয়। গতিকে মই কোৱাতকৈ কমিবও পাৰে বা বাঢ়িবও পাৰে, কিন্তু আমি বিভিন্ন কেণ্ডিডেটৰ পৰা ফিডবেক লৈ অনুমান কৰিব পাৰোঁ বা প্ৰিভিয়াছ ইয়াৰৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে কাট অফ এইখিনিৰ ভিতৰত থাকিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে কমেণ্টত জনাব কিমান স্ক'ৰ কৰিছে নন টেকনিকেলৰ এক্সামত। গতিকে ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে চেনেলটোৰ লগত সঁহাৰি জনাব, গতিকে আমিও ভিডিঅ' বনাবলৈ উৎসাহ পাম। গতিকে পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।